সন্মিলনৰ বিভিন্ন বিষয়বস্তুৰ সময়ৰ নাটনিৰ কাৰণে সকলোকে আজি সভাতে উপস্থিত থকা সন্মিলনৰ সম্পাদক মুকুন্দ ডেকা ডাঙৰীয়া আজি সভাখনৰ উদ্বোধন আমাৰ শ্ৰী অক্ষয় কুমাৰ ৰাজডাঙৰীয়া সভাপতি অনুৰোধ জনাইছো। বাকী চাচিনাকি পৰৱৰ্তী বিয়াৰ পিছতে সভাপতিৰ পিছতে আমি আগবঢ়াম। এনেহেন এক পুণ্যভূমিত আজি আহি আমি উপস্থিত হৈছো। যদিওবা মই মনত কিছু প্ৰশ্ন লৈ আহিছো, যদিওবা মনত কিছু প্ৰশ্নৰ উকমুকনি ঘটিছে, তৎসত্ত্বেও শলাগ ল'ব লাগিব আপোনাসকলক, বিশেষকৈ এই অঞ্চলৰ বাসিন্দাসকলক, যে আপোনালোকে এই অঞ্চলটোক সকলো ফালৰ পৰা ভৰাই তুলিছে। আপোনালোকৰ সাংস্কৃতিক ঐতিহ্য আছে, এক পৰিক্ৰমা আছে, দৰঙীয়া কলাকৃষ্টি আজি সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এইখিনি আৰু প্ৰস্তুতিত হ'ব লাগিব, কিন্তু আমি কামনা কৰোঁ। তাৰ লগে লগে ঐক্য সংহতি, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ঐক্য সংহতিত আপোনালোকে এটা সবল ভূমিকা গ্ৰহণ কৰক। কৃষকসকলে ইয়াত খুব সুন্দৰকৈ উৎপাদন কৰি আছে বুলি আমি গম পাইছোঁ। 3000 লিটাৰ গাখীৰ পুৱা ইয়াৰ পৰা বোলে ওলাই যায় আৰু বিয়লিৰ ভাগত 2000 লিটাৰ গাখীৰ ওলাই যায়। মই অংক কৰি ভাল পাওঁ, অংকত কথাবোৰ কৈ ভাল পাওঁ, সংখ্যাত কথাবোৰ কৈ ভাল পাওঁ, সেইকাৰণে কৈছোঁ গুৱাহাটীত প্ৰায় 6.5 লাখৰ পৰা 8 লাখ লিটাৰ মান আনুমানিক গাখীৰ দৈনিক লাগে গুৱাহাটীত, অকল গুৱাহাটীত। গতিকে ৰাজ্যখনত কিমান হ'ব পাৰে পৰিমাণটো ভাবক। আৰু এই অঞ্চলৰ পৰা 3000 লিটাৰ মাত্ৰ আমি উৎপাদন কৰিছোঁ। চিনি পাওঁ আমি এগৰাকী প্ৰগতিশীল কৃষক, তেওঁ IIM পাছ কৰি আহিছে, গম পাইছেনে? IIMৰ পৰা উত্তীৰ্ণ এগৰাকী MBA, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ পৰা অহা, পথাৰত হাল বাই আছে, আধুনিক কৃষি পদ্ধতিৰে কাম কৰি আছে। আমি মনোজ বসুমতাৰীক চিনি পাব লাগে। মনোজ বসুমতাৰী কোন? মনোজ বসুমতাৰী তেওঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ আছিলে। দিল্লীত চাকৰি এৰি এতিয়া গাহৰি পুহি আছে বিজ্ঞানসন্মতভাৱে। গতিকে এই কথাবোৰ আমি চাব লাগিব, আমি আকাশ গগৈৰ কথা পাতিব লাগিব। আৰু আমি যদি কয় জাতিটো ৰক্ষা কৰিব লাগিব, জাতিটো ৰক্ষা কৰিব লাগিব, বহু মানুহৰ বয়সে উকলি গৈছে কথাবোৰ তেনেকেই কৈ 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 কৈ, নহয়নে? বহু মানুহে একেবোৰ কথাকে কৈ থকা নাই জানো? জাতিটোৰ এই জটিল সন্ধিক্ষণত আমি আছো, সদায় জাতিটো জটিল সন্ধিক্ষণতে থাকিবনে? ৰাখিমনে আমি? এই জাতিটোক আগবঢ়াই দিব নালাগিবনে? মাতক আপোনালোকে যদি ভৱিষ্যতে অনুষ্ঠান পাতে কেতিয়াবা, আপোনালোকে মই ভাবোঁ কেওট সন্মিলনে এনে কিছুমান দায়িত্ব লওক, যিসকলে আমাৰ নিবনুৱাসকলক উৎসাহিত কৰিব পাৰে, যিসকলে ছাত্ৰ ছাত্ৰীসকলক এটা গতি দিব পাৰে, যিসকলে আমাৰ শিপিনীসকলক এটা পথ দেখুৱাব পাৰে, যিসকলে আমাক শক্তি দিব পাৰে। নীলম দত্তক মাতক, পুষ্পধৰ কছাৰীক মাতক, আকাশজ্যোতি গগৈক মাতক, মনোজ বসুমতাৰীক মাতক, সীতা জহলা ৰঞ্জিত শৰ্মাহঁতক মাতক। কেনেকৈ অধিক কাম দুগ্ধ উৎপাদন কৰিব পাৰি, মাতক এইবোৰ মানুহক আপোনালোকৰ। আমি এতিয়া উপস্থিত আছোঁ পাথৰীঘাটত। পাথৰীঘাটত এতিয়া অনুষ্ঠিত হৈ আছে দৰং জিলা কেওট সন্মিলনৰ অধিৱেশন। সেয়েহে আমি U24 নিউজৰ ফালৰ পৰা তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আহক, একাংশ বিষয়ববীয়া আমাৰ লগত আছে, তেওঁলোকে এই অনুষ্ঠানৰ বিষয়ে কি কয়। নমস্কাৰ। আজি ঐতিহাসিক পাথৰীঘাটত সৰ্ব অসম কেওট সন্মিলন, দৰং জিলা কেওট সন্মিলন অন্তৰ্গত পাথৰীঘাট দ্বিবাৰ্ষিক অধিৱেশন 15-16 তাৰিখ দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই পাথৰীঘাটত আমাৰ জনগোষ্ঠীৰ এই অধিৱেশনখনি অনুষ্ঠিত হৈছে। আৰু এই অধিৱেশনখনি অনুষ্ঠিত হোৱাৰ অন্তৰালত আমাৰ যি উদ্দেশ্য, এই উদ্দেশ্য হ'ল যে আমাৰ সমগ্ৰ অসমৰ
কেওট জনগোষ্ঠীৰ যিমানবোৰ লোক আছে সেই লোকবিলাকক একগোট কৰি আমাৰ জাতিটোৰ বিকাশৰ ক্ষেত্ৰত আমি ভৱিষ্যতে ল'ব পৰা পদক্ষেপসমূহৰ অৱগত কৰাৰ উদ্দেশ্যে আমাৰ পাথৰী ভাষা আছে ঠিক তেনেকৈ কেওট জনগোষ্ঠীৰ ভাষা আছে জিলা পৰ্যায়ত তেনেকুৱা ধৰণৰ সন্মিলনৰ ব্যৱস্থা আছে গতিকে আজি আমাৰ এই পথৰুঘাটৰ এই যি আমাৰ শাখা এই শাখাটো হৈছে অসমৰ আটাইতকৈ পুৰণি শাখা এই পথৰুঘাট শাখাত আচলতে আমাৰ ক'ব গ'লে আমি গৰ্ব অনুভৱ কৰোঁ যে আমাৰ এই পথৰুঘাট শাখাই সদৌ অসমত কেওট সন্মিলনৰ গতিকে আমি তাক লৈ গৰ্ব কৰিব পাৰোঁ যে আমাৰ এই পথৰুঘাটৰ পৰাই সদৌ অসম কেওট সন্মিলনৰ জন্ম